নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পৰীক্ষাৰ বাবে আমাৰ হাতত যথেষ্ট সময় নাই, খুব কম সময়ৰ ভিতৰতে আমি আজি এটা মিক্স জিকে এটা সিৰিজ আপোনালোকৰ বাবে আনিছোঁ। প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে উত্তৰসমূহ দি যাওক, ঠিক আছে। অপশ্যনসমূহ আমি কৈ নিদিওঁ, সময় যথেষ্ট কম আমাৰ হাতত, খুব কম সময়তে আমি প্ৰশ্নসমূহ আলোচনা কৰিম, গতিকে উত্তৰসমূহ আপোনালোকে লগে লগে দি যাব, ঠিক আছে। প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ, সাৰথি নামৰ নৈতিক গ্ৰন্থখনৰ লিখক কোন? সাৰথি নামৰ নৈতিক গ্ৰন্থখনৰ লিখক হৈছে কোন? কওকচোন কওক। সত্যনাথ বৰা, অ'কে। সাৰথি নামৰ নৈতিক গ্ৰন্থখনৰ লিখক হৈছে সত্যনাথ বৰা। নেক্সট দ্বিতীয়টো প্ৰশ্ন, আমি লৈ লৈছোঁ, উমাচল শিলৰ গুহা ক'ত অৱস্থিত? উমাচল শিলৰ গুহা ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত, অ'কে। ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। নেক্সট তৃতীয়টো প্ৰশ্ন, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কৰিছিলে মাধৱ কন্দলীয়ে, ঠিক আছে। এইটো উত্তৰ আমি সকলোৱে জানো, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কৰিছিলে মাধৱ কন্দলীয়ে। নেক্সট 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটোত আছে, কোনগৰাকী আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? কোনগৰাকী আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? কওকচোন কওক। কোনগৰাকী আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? উত্তৰটো হ'ব চুডাংফা, অ'কে। কোনগৰাকী আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? চুডাংফা। আমি অপশ্যনসমূহ কৈ নাই দিয়া, অ'কে। 5 নম্বৰ প্ৰশ্ন, 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখন কি আছিলে বা কি আছিল? 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখন আছিলে বিন বৰাগী, অ'কে। কি আছিলে? বিন বৰাগী। এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট প্ৰশ্নলৈ আহিছোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, কোন তাৰিখে সংবিধান দিৱস পালন কৰা হয়? সংবিধান দিৱস পালন কৰা হয় 26 নৱেম্বৰ, অ'কে। সংবিধান দিৱস পালন কৰা হয় 26 নৱেম্বৰত, ঠিক আছে। আৰু OMR কেনেকৈ ফিল আপ কৰিব লাগে, পৰীক্ষাৰ এডমিট কাৰ্ডত কি কি আছে, এই গোটেই ডিটেইলছবোৰ আমি ডিছক্ৰিপশ্যনত আমি ভিডিঅ' আকাৰে অলৰেডি প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'সমূহ চাই ল'ব, আৰু লগতে OMR প্ৰেক্টিছ OMR আপোনালোকে ডাউনলোড কৰিব পাৰিব। গ্ৰেড 3, গ্ৰেড 4 প্ৰতিটো পৰীক্ষাৰ বাবে আপোনালোকৰ সহায় হ'ব। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ টেলিগ্ৰাম চেনেল যোগে সেইটো ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'সমূহ যদি চাইছে আপোনালোকে ডেফিনেটলি ডাউনলোড কৰি অলৰেডি প্ৰেক্টিছ কৰিছেই বাৰু, অ'কে। 7 নম্বৰ প্ৰশ্ন, গড়দৌল ক'ত অৱস্থিত? গড়দৌল তেজপুৰত অৱস্থিত, তেজপুৰৰ কুমাৰগাঁৱত অৱস্থিত, অ'কে। গড়দৌল ক'ত অৱস্থিত? তেজপুৰৰ কুমাৰগাঁৱত, অ'কে। নেক্সট, মেজৰ ধ্যানচান্দ বঁটা, এইটো খুব গুৰুত্বপূৰ্ণ আৰু বিভিন্ন পৰীক্ষাত খুব কমন আৰু মষ্ট এক্সপেক্টেড কুৱেশ্যন, এইটো বিভিন্ন পৰীক্ষাত আহিয়ে থাকে। মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে, সেইটো হৈছে লাভলীনা বৰগোহাঁই। মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে লাভলীনা বৰগোহাঁই। নেক্সট 9 নম্বৰ প্ৰশ্ন, মুৰুং কোন জনজাতিৰ লোকসকলে পালন কৰে? মুৰুং কোন জনজাতিৰ লোকসকলে পালন কৰে? আপাটানি জনজাতিৰ লোকসকলে পালন কৰে। শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ আপাটানি, অ'কে। মুৰুং কোন জনজাতিৰ লোকসকলে পালন কৰে? মুৰুং আপাটানি জনজাতিৰ লোকসকলে পালন কৰে। 10 নম্বৰ প্ৰশ্ন, উত্তৰটো বাৰু আপোনালোকে কমেণ্ট বাকচত দিয়ক, কিন্তু পৰীক্ষা আহিছে গতিকে মই একেলগে উত্তৰটো দি যাওঁ বাৰু। নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? কওকচোন কওক। নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? আপোনালোকৰ কেইটা শুদ্ধ হ'ল কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব। নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অলকানন্দ গ্ৰন্থৰ বাবে, অ'কে।
আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু লগতে OMRখন কেনেকৈ ফিল আপ কৰিব লাগিব আৰু এডমিট কাৰ্ডত লগত কি নিব লাগিব নালাগিব গোটেই ডিটেইলছ আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ আৰু আপোনালোকৰ পৰীক্ষা ভাল হওক আপোনালোকক শুভেচ্ছা জনাইছোঁ ধন্যবাদ জয় অসম